গোৱালপাৰা চহৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ আঁতৰত থকা বৰভিটা গাঁৱত অৱস্থিত এয়াই হৈছে পাগলাৰ টেক শিৱ মন্দিৰ। হাই গাইজ, মই ৰবীন্দ্ৰ, মই ইউটিউব চেনেল ৰবীন্দ্ৰ চাইডলৈ সকলোকে স্বাগতম জনালোঁ। আজি মই আহিছোঁ আমাৰ গোৱালপাৰা জিলাৰ বৰভিটা গাঁৱত অৱস্থিত পাগলা টেক মন্দিৰত। আৰু পাগলা টেক মন্দিৰটো মই কিছু দেখুৱাই দিম, মই অকণমান বৰ্ণনা কৰি দিম আপোনালোকক। আপোনালোকে চাব। আৰু এইখন গেট তৰণ, আৰু এইপিনে তলত নামি গ'লে আমাৰ পাগলা টেক মূল মন্দিৰটো পাম আমি। আৰু ওপৰৰ মই বাকীখিনি মই দেখুৱাই দিম। নিজৰ সৌন্দৰ্যবোধক আপোনালোকে আহিব। আমাৰ ভাৰতবৰ্ষত নাম কৰা মন্দিৰ, আৰু ইয়াৰে ডেছক্ৰিপশ্যন যিটো বৰ্ণনা, এইটো সাংঘাতিক। চান্দ সদাগৰৰ দিনৰ পৰাই এই মন্দিৰ অৱস্থিত, ইয়াতে স্থাপন কৰা হৈছিলে। আৰু এই মন্দিৰৰ মূল যিটো শিৱলিংগ, সেইটো স্থাপন কৰিছিলে আমাৰ জনশ্ৰুতি মতে ভগৱান হনুমানে স্থাপন কৰি থৈ গৈছিলে। আপোনালোকে ভিডিঅ'টো গোটেইখিনি চাব, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। গোৱালপাৰা জিলাখন ইতিহাস প্ৰসিদ্ধ প্ৰাচীন কীৰ্তিচিহ্ন আৰু মনোমোহা প্ৰাকৃতিক দৃশ্যৰাজিৰ লগতে ঐতিহাসিক দেৱ দেৱীৰ স্থান, ৰজামহলীয়া ভাস্কৰ্যৰে পৰিপূৰ্ণ এখন চহৰ। ইতিহাস প্ৰসিদ্ধ প্ৰাচীন কীৰ্তিচিহ্নৰে ভৰপূৰ পাগলাৰ টেক শিৱ মন্দিৰ, যিটো মন্দিৰৰ কথা এই পৃথিৱীত জনপ্ৰিয় হৈ পৰিছিল আৰু এতিয়াও জনপ্ৰিয় হৈ আছে। গোটেই ভাৰতবৰ্ষৰ মানুহে জানে যে পাগলাৰ টেক শিৱ মন্দিৰ গোৱালপাৰা জিলাত আছে। ব্ৰহ্মপুত্ৰৰ পানী ভৰি পৰিছে। পানীৰে ভৰি পৰা এই মহাবাহু ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য, এয়াই হ'ল পাগলাৰ টেক শিৱ মন্দিৰ। বৰ্তমানেও এই মন্দিৰৰ উজ্জ্বলতা বিৰাজমান। মন্দিৰৰ জন্ম বৃত্তান্ত সঁচাকৈ লেখত ল'বলগীয়া। চান্দ সদাগৰ শিৱৰ এজন মহান ভক্ত আছিল। ভগৱান শিৱৰ বাহিৰে তেখেতে হেনো কাকো পূজা পাতল নকৰিছিল। শিৱৰ ভক্ত হিচাপে চান্দ সদাগৰে পদ্মা দেৱীকো পূজা নিদিছিল। চান্দ সদাগৰৰ এনেকুৱা ব্যৱহাৰত পদ্মা দেৱীয়ে চান্দ সদাগৰৰ ওপৰত ক্ৰুদ্ধ হৈ পৰিছিল। আৰু সেই খঙতে পদ্মা দেৱীয়ে চান্দ সদাগৰৰ এটা এটাকৈ শেহতীয়া সপ্তম পুত্ৰ লক্ষীন্দৰকো বিয়াৰ ফুলশয্যাৰ ৰাতিয়ে সৰ্পদংশনৰ দ্বাৰাই মৃত্যু ঘটাইছিল, অৰ্থাৎ মৃত্যুবৰণ কৰাইছিল। পদ্মা দেৱীয়ে সিমানতে ক্ষান্ত নাথাকিল। চান্দ সদাগৰৰ ওপৰত ভালদৰে পুতক তোলাৰ উদ্দেশ্যে পদ্মা দেৱীয়ে আৰু বিভিন্ন ধৰণৰ উপায় ল'লে। যেতিয়া চান্দ সদাগৰে 7খন ডিঙাত মণি মুকুতা সোণ ৰূপসহ বাণিজ্যৰ বস্তু লৈ সাগৰেৰে আহে, সেই অৱস্থাত হেনো চান্দ সদাগৰৰ 7খন ডিঙা সাগৰৰ বুকুত ঘূৰাই দিবলৈ ৰুদ্ৰ অৱতাৰ পৱনপুত্ৰ বীৰ হনুমানক ক'লে। কিন্তু শিৱভক্ত চান্দ সদাগৰে প্ৰথমখন ডিঙাতে শিৱ লিংগটো পূজা কৰি থাপনা দি ৰখাত শিৱভক্ত হনুমানেও গুৰুৰ সৈতে ডিঙা কেইখন পানীৰ তলত ঘূৰাই দিবলৈ টান পালে। কিন্তু যিকোনো উপায়ে 7খন ডিঙা পানীৰ তলত ঘূৰাই দিবলৈ পদ্মা দেৱীয়ে নিৰ্দেশ দিয়াত বাধ্য হৈ ৰুদ্ৰ অৱতাৰ পৱনপুত্ৰ বীৰ হনুমানে ডিঙাৰ পৰা শিৱলিংগটো উঠাই আনি সাগৰৰ কাষত থকা পাহাৰ এখনৰ টেক এটাত থাপনা পাতি ধৰে। তেতিয়াৰ পৰাই সেই টেকটো বৰ্তমান পাগলাৰ টেক শিৱ মন্দিৰ বুলি কয়। এয়া মূল মন্দিৰ। ইয়াৰ ভিতৰ চোৰা প্ৰকাণ্ড শিলত কটা গুহা। গুহাৰ সন্মুখ ভাগত সন্ন্যাসীসকলে শিৱৰাত্ৰিৰ সময়ত ভাং খাই জুৰুলা হৈ শিৱক আৰাধনা কৰে। এয়া মন্দিৰৰ মূল দুৱাৰ। ইয়াৰ ভিতৰতে ৰুদ্ৰ অৱতাৰ পৱনপুত্ৰ বীৰ হনুমানে থাপনা পাতি থোৱা শিৱলিংগটো সুন্দৰভাৱে পূজা পাতল কৰি ৰখা হৈছে। লগতে আছে দুৰ্গাৰ মূৰ্তি, নিচেই কাষতে আছে নাৰায়ণ, আৰু
দেৱী চণ্ডীৰ মূৰ্তি। পূজাৰীসকলে নিতৌ ৰাতিপুৱা গোসাঁই ধুৱাই আৰু বন্তি জ্বলাই ধূপ ধূনা দি পূজা পাতল কৰে। মন্দিৰত আমাৰ পূজাৰী আমাৰ দেৱ আছে, তেওঁৰ নামটো মংগল আৰু তেখেতে আজি আমাৰ এই গোৱালপাৰা জিলাৰ এই পাগলাটেক মন্দিৰত তেখেতে পূজা পাতল কৰি আছে বহুত দিনৰ পৰা। আৰু ইয়াত তেখেতে ইমান বছৰ হ'ল ন, 15 বছৰৰ ৰানিং চলি আছে তেখেতৰ। আৰু সুন্দৰভাৱে পাগলাটেক মন্দিৰ চলি আছে, ইয়াতে সুন্দৰভাৱে পূজা পাৰ্বণ চলি আছে। আৰু মানুহবিলাক গোৱালপাৰাৰ পৰা বিভিন্ন মানুহ আহি আছে, গোৱালপাৰা বুলি নহয় গোটেই অসমৰ পৰা। আৰু ইয়াতে আমাৰ বিভিন্ন হেৰি আছে ন, ভক্ত সকলো কামেই কৰিব পাৰে। তাৰমানে ছাত্ৰকৰ্ম, বিয়া বাৰু, চিলা অচুলা বাৰু এইবিলাক গোটেইখিনি ইয়াতে হয়। আৰু খোৱা লোৱা সুবিধাও আছে। ঠিক আছে, মই এইখিনি আপোনালোকৰ চিনাকি সকলোৱে আহিব মন্দিৰলৈ আৰু ভিডিঅ'টো চাব। মই এতিয়া বাকীখিনি ভিডিঅ' আপোনালোকৰ মন্দিৰৰ ভিডিঅ' আপোনাক দেখুৱালোঁ আৰু বাহিৰ চলাটো মই দেখুৱাই দিম। ঠিক আছে বাৰু। এই আমাৰ বন্ধু হয়, এওঁ আগতে আমাৰ পাগলাটেকৰ জেনেৰেল ছেক্ৰেটাৰী আছিলে ইয়াৰ মন্দিৰৰে। চাওক আৰু ভিডিঅ'টো সকলোৱে চাব। এইটো মই ইউটিউব চেনেলৰ চাইটৰ পৰা শুনিছোঁ দেই। ধন্যবাদ। ঠিক আছে। আৰু ধুনীয়া লাগে। কেনেকুৱা সদায় সদায় অহা হয়নে ইয়াতে? অহা হয় মাজে সময়ে, মানে এই পূজা থাকে সদায় অহা নহয়। এই এতিয়া মোৰ ঘৰত থাকোঁ, তাৰ কাৰণে অনুষ্ঠান আৰু ভলেবমত মই বহুত যাত্ৰী হয়। আগতকৈ মানে প্ৰত্যেক বছৰ বাঢ়ি আছে। প্ৰাচীন জনশ্ৰুতি মতে এই মন্দিৰত হেনো এযোৰ বগা কাউৰীও আছিল। পূৰ্বপুৰুষসকলে মোহন মালা নামেৰে এই কাউৰীযোৰাক আহাৰ খাবলৈ মাতিছিল। মোহন মালা, কি সুন্দৰ নাম। আৰু কাউৰীযোৰ আছিল বগা। আৰু এই কাউৰীযোৰকে মোহন মালা নামেৰে আহাৰ খাবলৈ মাতিছিল। ইয়াৰ উপৰি ফুল তোলাৰ সময়ত পঞ্চমুখী সৰ্প এই মন্দিৰত দেখিবলৈ পাইছিল মন্দিৰৰে এজন ব্ৰাহ্মণ পূজাৰীয়ে। এইখিনি ঠাইত পঞ্চমুখী সৰ্প ওলাইছিলে আৰু সোণৰ কলহ পাইছিলে এইপিনে ঠাই তলত। এইটো নদী আছে, নদীত এই তলৰ এইখিনিতে কাণ্ডত এটা সোণৰ কলহ পাইছিলে। এইখিনি বৰপিটা গাঁও। টেকুহা অৰ্থাৎ তক্ষ, এই তক্ষশা এতিয়াও মন্দিৰৰ ওচৰে পাজৰে চুকে কোণে দেখা পোৱা যায়। এতিয়া আহক মন্দিৰৰ আন এটি দিশলৈ। মন্দিৰৰ পূব দিশে দেখিবলৈ পোৱা যায় এয়া অতি সুন্দৰ শিলত কটা গুহাৰ দৃশ্য। শিৱৰাত্ৰিৰ সময়ত অৰ্থাৎ শিৱৰাত্ৰিৰ মেলাৰ সময়ত কিছু সন্ন্যাসীয়ে এই গুহাৰ ভিতৰত সোমাই থাকি ভগৱানক আৰাধনা কৰে। গুহাৰ ভিতৰত শিলত কটা এয়া শিৱলিংগৰ মূৰ্তি। ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিৰ দিনা এই শিৱৰাত্ৰি মেলা আৰম্ভ হয়। 3 দিন ধৰি পাগলাটেক শিৱ মন্দিৰত অতি উলহ মালহেৰে শিৱৰাত্ৰি মেলাৰ আয়োজন কৰে। জাতি, ধৰ্ম, ভাষা, বৰ্ণ নিৰ্বিশেষে বিভিন্ন সম্প্ৰদায়ৰ ভক্তগণ এই মেলাত সমাগম হয় আৰু নিজৰ নিজৰ মনৰ কামনা ভগৱানৰ ওচৰত ব্যক্ত কৰে। এটা সময়ত এই অঞ্চল বান্দৰৰে ভৰপূৰ আছিল, যদিও বৰ্তমানে ইয়াৰ সংখ্যা কমি গৈছে। তথ্য অনুসৰি জনা যায় বৰ্তমানলৈ বৰপিটা গাঁৱৰ অন্তৰ্ভুক্ত এই পাগলাটেক শিৱ মন্দিৰ এলেকা। ভক্তগণে ইয়াতে নিৰামিষ ভোজন কৰে। তাৰ বাবে লাগতিয়াল কিছু সামগ্ৰী নিজে লৈ আহিব লাগে। জনসাধাৰণৰ মন্তব্য, প্ৰত্যেকজন ভক্তপ্ৰেমী ৰাইজৰ মন্তব্য। আপুনি কেনেকুৱা পালে আহি? বহুত ভাল লাগিল। ভাল লাগিছে ন? বহুত আৰু
পাগলাটেক মন্দিৰটো দেখা নাছিলে, দেখা পালে ন? আগতে দেখা পোৱা নাছিলোঁ। এতিয়া দেখা পাইছে আৰু ন? অন্ধবিশ্বাস নে সত্য প্ৰশ্ন আহি পৰে যদিও ইয়াক আমি কেতিয়াও উপলুঙা কৰিব নোৱাৰোঁ, কাৰণ হিন্দু ধৰ্ম মতে প্ৰাচীন কালৰে পৰা বৰ্তমানলৈ এটা অদ্ভুত শক্তিক সকলোৱে বিশ্বাস কৰি আহিছে। পাগলাটেক মন্দিৰটো বিখ্যাত হৈ পৰিছে বিভিন্ন ভক্তজনৰ মানস কামনা পূৰ্ণ হোৱাৰ আৰু ইয়াত থকা প্ৰাচীন কীৰ্তিচিহ্নসমূহৰ বাবে। সৌভাগ্যবশতঃ পাগলাটেকৰ ওপৰত ৰচনা কৰি উলিওৱা দুখন পুস্তিকাৰ লেখক মাননীয় শ্ৰীযুত হলেন দাস ডাঙৰীয়া দেৱৰ পৰাও পোৱা গৈছিল। আৰু মাননীয় হলেন দাস ডাঙৰীয়াই পুস্তিকা ৰচনা কৰি উলিয়াইছিল। পুস্তিকাৰ টুকনিৰ নামটো আছিল ভাস্কৰ বৰ্মনৰ দিনত স্বৰ্ণ মুদ্ৰা, অসম ইতিহাসৰ নতুন দিশ উন্মোচিত, আৰু সোণৰ মুদ্ৰা আৱিষ্কাৰ হোৱা বৰভিটা গাঁৱৰ ইতিবৃত্ত। সোণৰ ভৰ্তি কলহ আৰু সোণৰ মুদ্ৰাই পাগলাটেক মন্দিৰৰ লগতে বৰভিটা গাঁওখনলৈ গৌৰৱ কঢ়িয়াই আনিছিল। কিন্তু দুখৰ বিষয়, এইবোৰ সোণৰ মুদ্ৰা আৰু সোণৰ ভৰ্তি কলহ দুটা বৰ্তমানলৈ চৰকাৰে সংৰক্ষিত কৰি ৰাখিব নোৱাৰিলে। জনশ্ৰুতি আৰু ভাস্কৰ বৰ্মনৰ দিনত স্বৰ্ণ মুদ্ৰা আৱিষ্কাৰ হোৱা বৰভিটা গাঁওখনৰ ইতিবৃত্তৰ পৰা জনা যায়। মৌখিক ইতিহাস আৰু কিছু তথ্য পাতি মতে বৰভিটা গাঁওখনৰ ইতিবৃত্ত এনে ধৰণৰ বুলি অনুমান হয়। অৰ্থাৎ বৰ্তমান গাঁওখনৰ সামগ্ৰিকভাৱে 5খন পাৰাৰ ভিতৰত ছত্ৰপুৰ এখন পাৰা। ছত্ৰপুৰ নামটো বিশ্লেষণ কৰিলে আমি পাওঁ ছত্ৰ মানে ছাতি আৰু পুৰ মানে নগৰ। ইয়াৰ পৰা এইটো অনুমান কৰিব পাৰি এটা সময়ত এই অঞ্চলত কোনোবা ছত্ৰপতি ৰজা মহাৰজাৰ নগৰ বা তেনে কোনো বিলাসপূৰ্ণ ঠাই আছিল। সেইকাৰণে হয়তো ইয়াক ছত্ৰপুৰ বুলি কৈছিল। আৰু এটা সময়ত বৰ্তমান বৰভিটা গাঁওখনে হয়তো ছত্ৰপুৰ নামৰ নগৰ বা চহৰ বুলি অভিহিত আছিল। তাৰ প্ৰমাণ হিচাপে দেখিবলৈ পাওঁ মূল্যৱান তথ্যপাতিসহ পাগলাটেক মন্দিৰটো। সঁচাকৈ মহত্বপূৰ্ণ এই পাগলাটেকৰ শিৱ মন্দিৰ। এই পাগলাটেক মন্দিৰৰ বাবেই গোৱালপাৰা জিলাখনে অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। আমি কামনা কৰোঁ মন্দিৰলৈ যি অনুষ্ঠান প্ৰতিষ্ঠান বা চৰকাৰৰ ফালৰ পৰা যিখিনি সাহায্য আগবঢ়োৱা হয় তাৰ সৎ ব্যৱহাৰ কৰি মন্দিৰৰ কীৰ্তিচিহ্নসমূহ তথা ইতিবৃত্ত জীয়াই থাকক। ওম নমঃ শিৱায় শান্তায় কৰণত্ৰয়ী হেতুবে নিবেদয়ামি সৎমানং তং গতি পৰমেশ্বৰ। মৌখিক ইতিহাস মতে সেই সময়ৰ সাগৰটো বৰ্তমান ব্ৰহ্মপুত্ৰ নদীত পৰিণত হৈছে। এয়ে পাগলাটেক মন্দিৰ, বৰভিটা গাঁও এইখন, আৰু ইয়াতে এই মন্দিৰ অৱস্থিত আমাৰ গোৱালপাৰা জিলাত। সকলোৱে আহক এই মন্দিৰত। মন্দিৰৰ লগতে লাগি আছে পূবা পশ্চিমাকৈ বিশাল মহাবাহু ব্ৰহ্মপুত্ৰ নদীটো। মন্দিৰলৈ আহোঁতে উপভোগ কৰিব পাৰি ব্ৰহ্মপুত্ৰ নদীৰ বুকুত লাগি থকা অসম বিখ্যাত নৰনাৰায়ণ সেতু দলংখনৰ মাধুৰ্যতা। কিমান যে সৌন্দৰ্যময়ী এই প্ৰাকৃতিক দৃশ্যৰাজি নহয়নে বাৰু? এই মন্দিৰৰ চৌহদৰ পৰাও এই দলংখনৰ সৌন্দৰ্যতা উপভোগ কৰিবলৈ পোৱা যায়। আৰু ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে ভিডিঅ'টো গোটেইখিনি চাব আৰু পাগলাটেক মন্দিৰলৈও ফুৰিবলৈ আৰু তীৰ্থস্থানত আহিবলগীয়া তীৰ্থস্থানত আপোনালোকে ভ্ৰমণ কৰিবলৈ আহিব, সেৱা জনাবলৈ আহিব। ধন্যবাদ।